ওম শান্তি। ইজি ৰাজয়োগা ইউটিউব পৰিয়ালৰ ঈশ্বৰীয় ভাতৃভগ্নীসকলৰ প্ৰতি এক বিশেষ সুখবৰ যে আমি পুথি অধ্যয়ন শিতান এটা আৰম্ভ কৰিছোঁ। ইয়াত আমি ঈশ্বৰীয় যজ্ঞৰ জ্যেষ্ঠ মহাৰথী ভাতৃভগ্নীসকলৰ কৰকমলেৰে লিখিত পুৰুষাৰ্থৰ বাবে সহায়কাৰী গ্ৰন্থসমূহ অধ্যয়ন কৰিম। আমি প্ৰথমে তুলি লৈছোঁ ব্ৰাহ্মণ জীৱনৰ প্ৰথম প্ৰেৰণা ব্ৰহ্মা বাবাৰ অদ্ভুত জীৱন কাহিনী শীৰ্ষক পুথিখন। যিহেতু ইয়াৰ প্ৰথম ভাগ অসমীয়াত উপলব্ধ আৰু প্ৰায় সকলো ব্ৰাহ্মণ সন্তানেই ইয়াৰ অধ্যয়ন কৰিছে, গতিকে আমি দ্বিতীয় ভাগৰ অনুবাদ আৰু পঠনৰ সেৱা হাতত ল'লোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব। ওম শান্তি। ব্ৰহ্মা বাবাৰ অদ্ভুত জীৱন কাহিনী। ব্ৰহ্মা কুমাৰ ভ্ৰাতা জগদীশ চন্দ্ৰজীয়ে লিখিছে, পিতাশ্ৰীৰ লৌকিক তথা অলৌকিক জীৱনৰ কিছু প্ৰেৰণাদায়ক প্ৰসংগ। পিতাশ্ৰী ব্ৰহ্মা, যিজনক সকলোৱে স্নেহেৰে দাদা বুলি কৈছিল আৰু যাৰ অদ্ভুত জীৱন কাহিনীৰ কিছু বৃত্তান্ত আমি ভাগ 1ত লিখি আহিছোঁ। বাস্তৱত তেওঁৰ গোটেই সাকাৰ জীৱনেই এক প্ৰবল প্ৰেৰণাৰ স্ৰোত আছিল। পৰম পিতা পৰমাত্মা শিৱ বাবাৰ মাধ্যম হোৱাৰ যথেষ্ট সময় আগত যেতিয়া তেওঁ হীৰা মুকুতাৰ ব্যৱসায় কৰিছিল আৰু গৃহস্থ তথা সাংসাৰিক সম্বন্ধবোৰৰ লেনদেনত লাগি আছিল, তেতিয়াও তেওঁৰ ব্যৱহাৰ আৰু আচাৰ সংস্কাৰ লাখ কোটি মনুষ্যতকৈ শ্ৰেষ্ঠ আছিল। নিঃসন্দেহে দিব্য সাক্ষাৎকাৰসমূহ তথা পৰমাত্মা শিৱৰ দিব্য প্ৰৱেশৰ পাছত তেওঁৰ বিচাৰ আৰু সংস্কাৰত অনুপম পৰিৱৰ্তন আহিছিলেই, কিন্তু তাৰো পূৰ্বতেই তেওঁৰ ভক্তিকালৰ জীৱনো সামান্য জীৱনতকৈ বহুত উচ্চ আছিল, অৰ্থাৎ সাধাৰণ ব্যক্তিৰ জীৱনতকৈ বহুত উচ্চ আছিল। এই প্ৰসংগতে তেওঁৰ জীৱনৰ পৰা এনে বহুতো উদাহৰণ দিব পৰা যায়, কিন্তু আমি ইয়াত তেওঁৰ ভক্তিকালৰ পুৰুষাৰ্থৰ বিষয়ে 2-4টা বৃত্তান্ত প্ৰস্তুত কৰিম। দাদাৰ লৌকিক বোৱাৰী ব্ৰিজইন্দ্ৰাজীয়ে কৈছিল যে এবাৰ বাবা যেতিয়া নিজৰ হীৰা মুকুতাৰ ব্যৱসায় কেন্দ্ৰত নিজৰ গাদীত বহি মুকুতাৰ এটা পুৰিয়াৰ মূল্যাংকন কৰি আছিল, তেওঁৰ হঠাতে ক'ৰবাত যাব লগা হৈ গ'ল। দাদাই নিজৰ গাদীৰ সন্মুখত ৰখা কাঁচৰ এটা বাকচত সেই পুৰিয়াটো এনেই খোলাকৈ এৰি নিজৰ ব্যৱসায় স্থানৰ পৰা গুচি গ'ল। কাৰণ তেওঁৰ এইটো ভাৱ আছিল যে কোনো চুৰিৰ ঘটনাটো নহয়েই, কাৰণ তেওঁৰ দোকানত কাম কৰা সকলো মানুহৰ ওপৰতে তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছিল। কিন্তু সেইদিনা হঠাতে এজন সোণাৰী, যিজনে বাবাৰ পৰা শৃংগাৰ আৰু গহনা বনোৱাৰ অৰ্ডাৰ লৈ যায়, তেওঁৰ সৰু শিশু দুজন বাবাৰ অনুপস্থিতিত তালৈ আহিছিল আৰু তেওঁলোকে সেই পুৰিয়াৰ পৰা কিছু মুকুতা উঠাই পলাইছিল। যেতিয়া বাবা নিজৰ গাদীলৈ ঘূৰি আহিছিল আৰু পুৰিয়াত ভৰি থকা মুকুতাত তেওঁ কিছু কম দেখিলে, তেতিয়া তেওঁৰ স্পষ্ট দৃষ্টি আৰু তীক্ষ্ণ স্মৃতি শক্তিয়ে এইটো তৎক্ষণাত বুজিলে যে তাৰ পৰা কিছু মুকুতা উলিয়াই নিয়া হৈছে। তেওঁৰ দোকানত কাম কৰা সকলো কৰ্মকৰ্তাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিলেই যে তেওঁলোকেতো এয়া লোৱাই নাই। আনকি তেওঁলোকৰ ভিতৰত কাকো বাবাই এনে এটা শব্দও কোৱা নাছিল যে তেওঁৰ বিশ্বাস ভংগ হোৱাৰ ইংগিত পাব। বাবাই তেওঁলোকৰ পৰা কেৱল ইমানেই জানি ল'লে যে তেওঁৰ অনুপস্থিতিত কোন আহিছিল আৰু তেওঁৰ গাদী থকা কোঠালিত কোন গৈছিল। যেতিয়া তেওঁ এইটো গম পাই গ'ল যে অমুক সোণাৰীৰ সন্তান কেইজন তাত আহিছিল, তেতিয়া তেওঁ তুৰন্তে অৰ্থাৎ অনতিপলমে নিজৰ গাড়ীত কাৰোবাক লগত লৈ সোণাৰীৰ ঘৰ পালেগৈ। সোণাৰীজনটো নিজৰ দোকানত আছিল আৰু তেওঁৰ সন্তান কেইজনো দোকানতেই আছিল। বাবাই তেওঁলোকৰ ঘৰ পায়েই সোণাৰীজনৰ সৰু শিশুকেইজনক মাতিলে আৰু তেওঁলোকক মৰম চেনেহ কৰি সুধিলে, মৰমৰ সন্তান, তোমাৰ ডাঙৰ ভাই যিজন আমাৰ দোকানত তোমাৰ লগত গৈছিল, তেওঁ কৈছে যে হীৰা পুৰিয়াৰ পৰা যি হীৰা তোমালোক দুজনে লৈ আহিছিলা সেয়া দি দিয়া। এই কথা শুনিয়েই সেই শিশুজনে থতমত খালে আৰু কিছু সময় পিছত ক'লে, তেওঁতো মোক কৈছিল যে বাবাক নক'বা, আৰু এতিয়া তেওঁ নিজেই কৈ দিলে।
এনেকৈ কৈ শিশুজনে কিছু সময় মনে মনে থাকিল। তাৰ পিছত ভিতৰলৈ গৈ পুৰিয়াটো লৈ আহিল। তেতিয়া বাবাই হীৰাখিনি লৈ মৰমেৰে ক'লে, ঠিক আছে, এইটো কোৱাচোন যে এয়া তোমালোকে কিয় লৈ আহিছিলা? শিশুটিয়ে ক'লে, আমি ভাবিছিলোঁ এয়া মিঠাইৰ দোকানত দি আজি আমি ঠিকছে মিঠাই খাম। এই গোটেই কথা বতৰাৰ মাজত বাবাই এবাৰো তেওঁলোকক গালি পৰা নাছিল আৰু এবাৰো খং কৰা নাছিল। সিহঁতৰ ওপৰত হাতো উঠোৱা নাছিল। আনকি সিহঁতক বহুত ভালকৈ মন ভৰাকৈ মিঠাই খুৱাইছিল আৰু কৈছিল, চোৱা, আৰু কেতিয়াও চুৰি নকৰিবা, নহ'লে পুলিচে ধৰি লৈ যাব আৰু যদি তোমাৰ মা দেউতাই গম পায় বহুত পিটন দিব। এনেকুৱা অনেক বৃত্তান্তই এইটো ইংগিত দিয়ে যে শিৱ বাবাৰ প্ৰৱেশতাৰ আগতেই ব্ৰহ্মা বাবাই বহুত ধৈৰ্যশীল আৰু শক্তিৰ আৰু শান্তিৰ ব্যৱহাৰ কৰিব পাৰিছিল। ওম শান্তি। ধন্যবাদ।